নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় শুনিছে যে বৃহস্পতিয়ে যেতিয়া নিজৰ গতিপথ সলনি কৰে তেতিয়া ই কেৱল ভাগ্যই নহয়, মানুহৰ সমগ্ৰ জীৱনৰ দিশ সলনি কৰে। গ্ৰহবোৰৰ আচৰিত শক্তি এনেকুৱা যে সামান্য পৰিৱৰ্তনে মানুহৰ চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি সফলতালৈকে সকলোকে জোকাৰি যাব পাৰে। আৰু 2026 চনটো তেনে এটা বছৰ হ'বলৈ গৈ আছে, কাৰণ এই বছৰ বৃহস্পতি, শনি আৰু আন কেইবাটাও প্ৰধান গ্ৰহৰ অৱস্থান সলনি হ'বলৈ ওলাইছে। আৰু বৃহস্পতিৰ দৃষ্টি য'তেই পৰিব ভাগ্য উজ্জ্বলভাৱে জিলিকিবলৈ আৰম্ভ কৰিব। গুৰু মানে বৃহস্পতি, জ্ঞান, ধন, সৌভাগ্য, কেৰিয়াৰ, বিবাহ, সন্তান আৰু পাৰিবাৰিক সুখৰ বাবে দায়বদ্ধ হয় গ্ৰহ। ইয়াৰ গতি লেহেমীয়া যদিও ইয়াৰ প্ৰভাৱ গভীৰ। 2026 চনত বৃহস্পতি গ্ৰহই দুবাৰ ৰাশি সলনি কৰিব। প্ৰথমে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ পিছত সিংহ ৰাশিত প্ৰৱেশ হ'ব। আপুনি ইতিমধ্যে এই কথা জানে, যেতিয়া বৃহস্পতি গ্ৰহই প্ৰৱেশ কৰে তেতিয়াই ই সমাজ, ৰাজনীতি, অৰ্থনীতি আৰু আমাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলায়। গতিকে আমি বিতংভাৱে জানো আহক কোন ৰাশিৰ যিহেতু আশীৰ্বাদ পাব বৃহস্পতি আৰু কোনে তেওঁলোকৰ পক্ষত ভাগ ল'ব। প্ৰথম ৰাশিটো যদি চোৱা হয়, কৰ্কট ৰাশি। 2026 চনটো কৰ্কট ৰাশিৰ বাবে সঁচাকৈ এক আচৰিত বছৰ হ'ব, কাৰণ এই বছৰ বৃহস্পতিৰ প্ৰৱেশে আপোনাৰ ভাগ্য আৰু কেৰিয়াৰ দুয়োটাকে পোনপটীয়াকৈ শক্তিশালী কৰিব। যোৱা বছৰ আপুনি যি কঠোৰ পৰিশ্ৰম কৰিছিল তাৰ ফল এতিয়া স্পষ্টকৈ দেখা যাব। যদি আপুনি নিয়োজিত হয় তেন্তে আপুনি স্থিৰতা আৰু সন্মান দুয়োটা পাব। আৰু পৰিৱৰ্তন বিচৰাসকলৰ বাবে এটা নতুন চাকৰি, পদোন্নতি বা নতুন প্ৰকল্প এই বছৰ এটা সোণালী সুযোগ কঢ়িয়াই আনিব। বন্ধুসকল, মোৰ অনুভৱ হৈছে এই বছৰ কিবা এটা ডাঙৰ হ'ব। বৃহস্পতিয়ে যেতিয়া ভাগ্যৰ ঘৰটো চাই আনকি স্থবিৰ হৈ পৰা প্ৰকল্প আৰম্ভ হয়। এই সময় কৰ্কট ৰাশিৰ বাবে ঘৰ আৰু পৰিয়ালৰ বাবেও ভাল হ'ব। পৰিয়ালৰ ভিতৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব, যেনে বিয়া হওক, ঘৰ বাৰী বা নতুন বিনিয়োগ। আপোনাৰ সন্মান বাঢ়িব আৰু মানুহে আপোনাৰ পৰামৰ্শ গুৰুত্ব সহকাৰে ল'ব। শেষত আমি টকাৰ প্ৰবাহ আৰু স্থায়ী হ'ব। বাকী থকা প্ৰকল্পসমূহ, বিশেষকৈ সম্পত্তি বা ঋণৰ সৈতে জড়িত প্ৰকল্পসমূহ এতিয়া সম্পূৰ্ণ হ'ব। এই বছৰ বিবাহৰ যোগ্যসকলৰ বাবে অতি অনুকূল হ'ব। সন্তান জন্ম দিব বিচৰাসকলেও হয়তো ভাল খবৰ পাব পাৰে। সামগ্ৰিকভাৱে 2026 চনটো কৰ্কট ৰাশিৰ বাবে বৃদ্ধিৰ বছৰ হ'ব। কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিশ্বাস, এই তিনিটা শব্দ আপোনাৰ মন্ত্ৰ বুলি প্ৰমাণিত হ'ব। ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয়, সিংহ ৰাশি। এতিয়া আমি সিংহ ৰাশিৰ কথা কওঁ। সিংহ ৰাশি আপোনালোকে সাজু হওক, কাৰণ 2026 চনত আপোনাৰ ভাগ্য জিলিকিবলৈ ওলাইছে। যেতিয়া বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰে তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডই আপোনাৰ ওপৰত নিজৰ চৰ্চা জিলিকি থকা বুলি বিবেচনা কৰক। যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে কিন্তু স্বীকৃতি লাভ কৰা নাই, তেওঁলোকৰ বাবে এই বছৰ এটা স্পটলাইট টাইম লৈ আহিছে। বন্ধুসকল, যোৱা বছৰ মই ইমান কষ্ট কৰিছিলোঁ কিন্তু কোনেও ইয়াৰ শলাগ লোৱা নাছিল। এতিয়া চিন্তা নকৰিব, বৃহস্পতিৰ আশীৰ্বাদত সেই একে কামেই 2026 চনত আপোনাৰ পৰিচয় হৈ পৰিব। যিখিনি আপুনি কষ্ট কৰিছিলে, আপুনি কিন্তু ফল পোৱা নাছিলে, কিন্তু 2026ত আপুনি ফল পাবলৈ গৈ আছে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ নেতৃত্ব দক্ষতা উন্নত হ'ব। চৰকাৰী খণ্ডত কাম কৰা সকলৰ বাবে পদোন্নতি আৰু নতুন সুযোগৰ সৃষ্টি হ'ব। ব্যৱসায়ত জড়িত সকলৰ বাবে এই সময় সম্প্ৰসাৰণ আৰু বিনিয়োগৰ বাবে শুভ হ'ব। ৰাজনীতি, সমাজ সেৱা, সংবাদ মাধ্যম বা যিকোনো নেতৃত্বৰ ক্ষেত্ৰত থকা সকলৰ বাবে এই বছৰটো কাৰিজমা বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ মাতটো বহু দূৰলৈকে যাব আৰু আপোনাৰ কথাই মানুহক প্ৰভাৱিত কৰিব। প্ৰেম জীৱনৰ কথা ক'বলৈ গ'লে পুৰণি মতানৈক্যবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে বিবাহৰ সুযোগ সৃষ্টি হ'ব আৰু ইতিমধ্যে বিবাহিত সকলৰ বাবেও তেওঁলোকৰ সম্পৰ্কত বুজাবুজি আৰু স্থিৰতা বৃদ্ধি পাব। এই বছৰ যিহেতু আত্মসন্মান, কেৰিয়াৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত নতুন উচ্চতা আনিব। আজি বৃহস্পতিৰ প্ৰভাৱে আপোনাক জিলিকিবলৈ সাজু হৈছে, মাত্ৰ নিজৰ ওপৰত বিশ্বাস কৰক। ইয়াৰ পিছত আমি ৰাশি যদি চোৱা হয়, ধনু ৰাশি। আৰু ধনু ৰাশিৰ যদি আমি চাওঁ, বৃহস্পতি গ্ৰহটোৱে শাসন কৰে আৰু বৃহস্পতি গ্ৰহ নিজৰ ঘৰ। গতিকে বৃহস্পতিয়ে যেতিয়া নিজৰ অৱস্থান সলনি কৰে তেতিয়া ইয়াৰ প্ৰভাৱ ধনু ৰাশিৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰতিফলন হয়। 2026 চনটোৱে হ'ব আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি হোৱা বছৰ। বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, হেৰুৱা সুযোগ পুনৰ উপলব্ধ হ'ব। বন্ধুসকল, বিদেশলৈ যোৱাৰ কথা ভাবিছোঁ কিন্তু উপায় বিচাৰি পোৱা নাই। যদি আপোনালোকে এনেকৈ যদি মনতে আপুনি ভাবিছে তেন্তে
গতিকে শুনক, 2026 চনটো বৃহস্পতিয়ে আপোনাৰ বাবে বিদেশ ভ্ৰমণ আৰু নতুন আৰম্ভণিৰ সম্ভাৱনা সৃষ্টি কৰিছে। এই বছৰ ধনু ৰাশিৰ বাবে অধ্যয়ন, কেৰিয়াৰ, ভ্ৰমণৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে সফলতা লাভ কৰিব। চাকৰি সলনি কৰিব বিচৰাসকলে উন্নত সুযোগ বিচাৰি পাব। আৰু যিহেতু বহিৰাজ্যত কাম কৰা বা পঢ়া শুনা কৰা সকলৰ বাবেও বহুত ভাল সম্ভাৱনা আছে। আপোনাৰ চিন্তাধাৰা ইতিবাচক হ'ব আৰু আপোনাৰ আত্মবিশ্বাস পূৰ্বতকৈ অধিক বৃদ্ধি পাব। নতুন মাহৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব। পুৰণি সম্পৰ্ক স্থিৰতা বিচাৰি পাব। আৰ্থিক অৱস্থা উন্নত হ'ব। বিনিয়োগৰ ফলত আপুনি লাভ হ'ব আৰু খৰচ নিয়ন্ত্ৰণ থাকিব। বিবাহ বা এংগেজমেণ্টৰ কথাবোৰ আগবাঢ়ি যাব। মুঠতে 2026 চন ধনু ৰাশিৰ বাবে সফলতা, সৌভাগ্য আৰু সম্প্ৰসাৰণৰ বছৰ হ'ব। এতিয়া আমি চাওঁ যে মীন ৰাশি। ইয়াৰ পিছত আমি মীন ৰাশি, যিহেতু আমি যদি চাওঁ মীন ৰাশিৰনো কি হ'ব। মীন ৰাশি 2026 চন আপোনাৰ বাবে নিৰাময় আৰু স্থিৰতা বছৰ হ'ব। যোৱা কেইবছৰমানৰ পৰা আপুনি অনুভৱ কৰা মানসিক চাপ আৰু বিভ্ৰান্তি ক্ৰমান্বয়ে কমি যাব। বৃহস্পতিয়ে আপোনাৰ ৰাশিৰ শুভ আৱেগ সক্ৰিয় কৰিব, যিয়ে আপোনাৰ মনটোক শান্ত কৰিব, আপোনাৰ চিন্তাবোৰ স্পষ্ট কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। বন্ধুসকল, আপুনি মনতে ভাবিছে, মোৰ এনে লাগে যেন সকলো ছিন্ন ভিন্ন হৈ গৈছে, কি কৰিম নাজানো। চিন্তা নকৰিব। 2026 চনত বৃহস্পতি নিজেই আপোনাক মনটোক সুস্থিৰ কৰি তুলিব। মাত্ৰ ধৈৰ্য ধৰিব। কেৰিয়াৰৰ কথা ক'বলৈ গ'লে, যিসকল কৰ্মসংস্থাপনৰ লাভ কৰিছে তেওঁলোকে নতুন সুযোগ আৰু স্থিতিশীলতা দুয়োটাকে বিচাৰি পাব। ব্যৱসায়ত জড়িত সকলৰ বাবে এইটোৱে হৈছে সম্প্ৰসাৰণ আৰু বিনিয়োগৰ বাবে এক নিখুঁত সময়। নতুন চুক্তি, নতুন ক্লায়েণ্ট আৰু নতুন ধাৰণা সকলো আপোনাৰ বাটত আহিব। আৰ্থিক অৱস্থা সুষম হৈ থাকিব, খৰচ নিয়ন্ত্ৰিত হ'ব আৰু আয়ৰ এক অবিৰত প্ৰভাৱ থাকিব। পৰিয়ালত সম্প্ৰীতি থাকিব। সম্পৰ্কৰ পুৰণি উত্তেজনা শেষ হ'ব। যদি আপুনি বিবাহ বা সন্তান জন্মৰ কামনা কৰে তেন্তে এই বছৰটো আপোনাৰ বাবে অতি শুভ। বৃহস্পতিৰ প্ৰভাৱে বিবাহ আৰু সন্তান জন্ম দুয়োটাৰে সম্ভাৱনা শক্তিশালী কৰে। এই বছৰ মীন ৰাশিকো আধ্যাত্মিকভাৱে উন্নতি কৰিব। আপুনি নিজকে আগৰ তুলনাত অধিক বুজিব আৰু জীৱনত এক নতুন স্পষ্টতা অনুভৱ কৰিব। সামগ্ৰিকভাৱে 2026 চনটো মীন ৰাশিৰ বাবে শান্তি, স্থিতিশীলতা আৰু আত্মবিশ্বাসৰ বছৰ হ'ব। বৃহস্পতিৰ আমি যদি প্ৰৱেশ চাওঁ 2026 চনটো সামগ্ৰিকভাৱে, এতিয়া ডাঙৰ ছবিখন চাওঁ বন্ধুসকল, যে বৃহস্পতিৰ এই যি ডাবুল প্ৰৱেশ কেৱল ব্যক্তিগত ৰাশিৰ মাজতে সীমাবদ্ধ নাথাকিব। 2026 চনত যেতিয়া বৃহস্পতি কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিলৈ স্থানান্তৰিত হ'ব, তেতিয়া সমাজ, ৰাজনীতি, অৰ্থনীতি নতুন গতি দেখা যাব। তিনিওটা বন্ধুসকল, আপুনি মানে দেশখনতো ডাঙৰ পৰিৱৰ্তন হ'ব নেকি এনেকৈ যদি মনতে আপুনি যদি ভাবিছে, তেন্তে যেতিয়া বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰে তেতিয়া শাসন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা সলনি, চৰকাৰী নীতিৰ পৰিৱৰ্তন, নতুন অৰ্থনৈতিক পৰিকল্পনা, প্ৰযুক্তি আৰু শিক্ষা খণ্ডৰ উত্থান, এই সকলোবোৰ সম্ভৱ হ'ব। অৰ্থনীতি ত্বৰান্বিত হ'ব আৰু কিছুমান নতুন খণ্ডৰ বিকাশ হ'ব। সমাজত আধ্যাত্মিকতা আৰু নৈতিকতাৰ ভাৱো বৃদ্ধি পাব। 2026 চনটো কেৱল এটা বছৰ নহয়, এয়া হ'ব শক্তিশালী পৰিৱৰ্তন কাল, যিয়ে আগন্তুক বহু বছৰলৈ দিশ নিৰ্ধাৰণ কৰিব। গতিকে বন্ধুসকল, 2026 চনত বৃহস্পতিৰ প্ৰৱেশৰ সামগ্ৰিক প্ৰভাৱ এইটোৱে আছিল। কৰ্কট, সিংহ, ধনু, মীন ৰাশিৰ বাবে এই বছৰটো আশা, সাফল্য আৰু নতুন আৰম্ভণি ভৰি পৰিব। মনত ৰাখিব, গ্ৰহবোৰে আমাক পথ দেখুৱাইছে, কিন্তু আমাৰ গন্তব্যস্থান পোৱাটো আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আমি যেতিয়া আমাৰ কৰ্ম আৰু চিন্তাত সত্য, সংযম, ইতিবাচকতাৰ অভ্যাস কৰোঁ, তেতিয়াহে গুৰুৰ আশীৰ্বাদ সুস্থিৰ হৈ থাকে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় শ্ৰী গণেশ বা জয় গুৰুদেৱ আপোনালোকে লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।